IPLৰ দৰে ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব খাৰুপেটীয়াত। দৰং জিলাৰ খাৰুপেটীয়াৰ টাউনত হুবহু IPLৰ দৰে আৰম্ভ হ'বলৈ গৈ আছে আটাইতকৈ ডাঙৰ ক্ৰিকেট টুৰ্ণামেণ্ট। খাৰুপেটীয়া টাউন ফিল্ডত অহা 5 ডিচেম্বৰৰ পৰা খাৰুপেটীয়া ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত অসম প্ৰিমিয়াম লীগ ছিজন 3 নামেৰে আৰম্ভ হ'বলৈ গৈ আছে এই ডাঙৰ ক্ৰিকেট টুৰ্ণামেণ্ট। 5 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব লগা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ খেলুৱৈসকলে আবেদন পত্ৰ দাখিল কৰিছে। মুঠ 8টাকৈ দলৰ মাজত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। 29 নৱেম্বৰত অকশ্যনৰ জৰিয়তে বাছনি কৰি মূল দলত অন্তৰ্ভুক্ত কৰা হ'ব খেলুৱৈসকলক। উল্লেখ্য যে প্ৰতিটো মেচত থাকিব মেন অৱ দ্য মেচ। বিজয়ী দলক প্ৰদান কৰা হ'ব 1,20,000 টকা প্ৰাইজ মানি আৰু ট্ৰফি। ৰানাৰ্ছ আপ দলে লাভ কৰিব ট্ৰফিৰ লগতে 75,000 টকাৰ প্ৰাইজ মানি। খেল পৰিচালনা সমিতিয়ে খাৰুপেটীয়াৰ ক্ৰিকেট প্ৰেমী ৰাইজক উক্ত প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ জনাইছে আমন্ত্ৰণ। ইয়াত ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছোঁ আছাম প্ৰিমিয়াম লীগ ছিজন 3। এইটো ডেট হ'ল 5, 6, 7, 8। এইটো খাৰুপেটীয়া টাউন ফিল্ডত হ'ব আৰু এইটো অৰ্গেনাইজ হ'ব আপোনাৰ খাৰুপেটীয়া ক্ৰিকেট স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা। তো মানে আমি IPLৰ নিচিনাই কৰিম। এই বছৰ আৰু ডাঙৰ মানে গোটেই অসমৰ ভিতৰত অলপ ডাঙৰকৈ আমি এই বছৰ অৰ্গেনাইজ কৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাক খেলি দিব, সহায় সহযোগিতা কৰিব আৰু আমাৰ স্পনচাৰখিনি আছে এইবিলাকো আমাক সহায় কৰিছে। সিহঁতে মোক আমালোকক আশ্বাস দিছে সিহঁতে আমাৰ লগত থাকিব। আমাৰ এই খেলখন অলপমান বেছি অৰ্গেনাইজ কৰা হৈছে, যিহেতু আমি গোটেই লাষ্ট 2 বছৰ ধৰি কৰি আছোঁ। এইটো ছিজন 3 হয়। অলপ ভালকৈ অৰ্গেনাইজ কৰিব ট্ৰাই কৰি আছোঁ আমি খাৰুপেটীয়া স্পৰ্টছ এছ'চিয়েশ্যনে। আৰু অসমৰ পৰা আমাৰ টোটেল 206টা প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। তাৰ ভিতৰত আমাৰ 8টা টীমে চিনাক্তি কৰি ল'ব, মানে অকশ্যনৰ দৰে প্লেয়াৰকেইটাক নিজৰ নিজৰ দলত লৈ ল'ব। তো আমি অকশ্যন ডেটটো ফিক্স কৰিছোঁ 29 নৱেম্বৰ 2024 অকশ্যন ডেট। এইটো আপোনালোকে লাইভ চাব পাৰিব ইউটিউব চেনেল ফৰএভাৰ ক্ৰিকেট লাইভত, আৰু খাৰুপেটীয়া লাইভতো লাইভ চাব পাৰিব, আৰু বাকী নিউজ চেনেল যিকেইটা আছে চবতে লাইভ চাব পাৰিব অকশ্যন। 5, 6, 7, 8 ডিচেম্বৰ 5 তাৰিখৰ পৰা 8 তাৰিখলৈকে। 5 তাৰিখ আৰু 6 তাৰিখ লীগ মেচ চলিব, 7 তাৰিখ আপোনাৰ ছেমি ফাইনেল হ'ব আৰু 8 তাৰিখে ফাইনেল হ'ব। খেলুৱৈসকল অসমৰ বিভিন্ন স্থানৰ পৰা ফৰ্মৰ জৰিয়তে অনলাইন ফৰ্মৰ জৰিয়তে চবে ফৰ্ম ফিল আপ কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে। যেনেকৈ গুৱাহাটী হওক, গুৱাহাটীৰ পৰা আৰম্ভ কৰি সদূৰ বঙাইগাঁৱৰ পৰা, সদূৰ লখিমপুৰৰ পৰা, হোজাই, নগাঁও, আমাৰ খাৰুপেটীয়া, মংগলদৈ, শিলচৰ, গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু সিহঁতে খেলিব টাইম পাব, খেলিব সুযোগটো পাব ইয়াতে। আশা কৰিছোঁ খেল বহুত ভাল হ'ব। হয়, দিবানৈশ খেল হ'ব আৰু আমি প্ৰাইজ মানি ৰাখিছোঁ 1,20,000 টকা উইনিং, আৰু ৰানাৰ্ছ আপ হ'ল 75,000 উইথ ট্ৰফি। উইনিঙৰ লগতো ট্ৰফি আছে আৰু মেন অফ দ্য ছিৰিজ আছে আমাৰ বাইচাইকেল, এটা গিয়াৰ বাইচাইকেল আছে। মেন অফ দ্য মেচ, ফাইনেল মেচত যিটো মেন অফ দ্য মেচ হ'ব সেইটো আমাৰ LED TV দিয়া হ'ব, আৰু প্ৰতিটো মেচত আমাৰ চিলভাৰ কইন থাকিব এজ এ মেন অফ দ্য মেচ। ৰাইজে ইয়াতে আহি পেলাই আমাক সহায় সহযোগিতা কৰিব, প্লাছ চাব কেনেকৈ খেলটো চলাওঁ আমি। প্ৰথম খেলটো আচলতে কেতিয়া আৰম্ভ কৰিব? 5 তাৰিখে 11টাৰ পৰা ষ্টাৰ্ট হ'ব। 5 ডিচেম্বৰ ৰাতিপুৱা 11টাৰ পৰা ষ্টাৰ্ট হ'ব।